মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে গৰমৰ বন্ধত ঘৰত কি কাম কৰিবা সেইটো মই এইটো ভিডিঅ'ত কৈ দিছোঁ। তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা। তোমালোকে প্ৰথমে চোৱা কি কৈছে, শিক্ষক অভিভাৱক সমাজৰ সক্ৰিয় ব্যক্তিৰ কৰণীয়। প্ৰথমে কি কৈছে, শিক্ষক পিতৃ মাতৃ অভিভাৱক তথা সমাজৰ সক্ৰিয় ব্যক্তিৰ তত্ত্বাৱধানত স্থানীয়ভাৱে কৰা পৰিকল্পনাৰ আধাৰত ভ্ৰমণ, শিক্ষামূলক ভ্ৰমণ তথা পৰিয়ালকেন্দ্ৰিক ভ্ৰমণৰ ব্যৱস্থা গ্ৰহণ কৰিব। মানে তোমালোকে গৰমৰ বন্ধত কেইবাদিন ফুৰিবলৈ যাবা। তাৰপিছত কি কৈছে, ছাত্ৰ ছাত্ৰীসকলক পিতৃ মাতৃ তথা অভিভাৱকৰ দৈনন্দিন কাম কাজত সহায় কৰাৰ প্ৰতি উৎসাহিত হ'বলৈ অনুপ্ৰাণিত কৰিব। মানে তোমালোকে ঘৰত তোমালোকৰ মা দেউতাক বিভিন্ন কামত সহায় কৰিবা। তাৰপিছত কি কৈছে, সেই সময়ত অনুষ্ঠিত সামাজিক উৎসৱ পাৰ্বণ তথা অন্যান্য অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰিব। ঘৰত কৰিবলৈ দিয়া প্ৰকল্প তথা অন্যান্য কাৰ্যসমূহ সম্পূৰ্ণ কৰাটো নিশ্চিত কৰিব। তাৰপিছত উল্লিখিত ভিন ভিন ভ্ৰমণ কাৰ্যসূচীৰ ওপৰত একোটি ভ্ৰমণ টকা প্ৰস্তুত কৰিবলৈ দিব। মানে তোমালোকে ভ্ৰমণ কৰি ঘৰলৈ আহি তোমালোকে কি কৰিলা, ক'ত গ'লা, তোমালোকে এটা টকা প্ৰস্তুত কৰিবা। তোমালোকে প্ৰথমে চোৱা কি কৈছে, গ্ৰীষ্ম বন্ধত কৰিবলগীয়া কাম, ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণী। প্ৰথমে কি কৈছে, শিক্ষকে জুন মাহৰ শেষৰ শ্ৰেণী দিনটোত এই স্তৰৰ ছাত্ৰ ছাত্ৰীসকলক বন্ধৰ সময়ছোৱাত ঘৰত বিভিন্ন ধৰণৰ লেখা মেলা কৰিবলৈ আৰু শিক্ষণ সামগ্ৰী প্ৰস্তুত কৰিবলৈ দিব। যেনে প্ৰথমে কি কৈছে, ভ্ৰমণ কাহিনী, গল্প, কবিতা আদি তোমালোকে এইবোৰ নিজে নিজে লিখিবা। তাৰপিছত কি কৈছে, বাঁহ বেতৰ বিভিন্ন সামগ্ৰী এইবোৰ ল'ৰাবোৰে বনাবা। বাঁহ বেতেৰে বিভিন্ন ধৰণৰ সামগ্ৰী বনাবা। তাৰপিছত কি কৈছে, ৰুমাল, টেবুল ক্লথ, এমব্ৰইডাৰী আদি এইবোৰ ছোৱালীবোৰে কৰিবা। কি কৰিবা, ৰুমাল বনাবা, তাৰপিছত টেবুল ক্লথ, তাৰপিছত এমব্ৰইডাৰী এইবোৰ তোমালোকে বনাবা বা বনাবলৈ শিকিবা। তাৰপিছত কি কৈছে, বিভিন্ন ধৰণৰ মুখা, ফাইল কভাৰ আদি এইবোৰ তোমালোকে বনাবা। তাৰপিছত কি কৈছে, ভাল লগা বিষয়ৰ ওপৰত পোষ্টাৰ, বেনাৰ, শ্লোগান আদি। আৰু শেষত কি কৈছে, ভাল লগা বিষয়ৰ চিত্ৰাংকন। তোমালোকে বজাৰৰ পৰা আৰ্ট পেপাৰ কিনি আনি ধুনীয়া ধুনীয়া ছবি আঁকিবা আৰু ছবিবোৰত ধুনীয়াকৈ ৰং কৰিবা। আৰু শেষত তোমালোকক কি কৈছে, ইয়াৰ উপৰি প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে মাটি অথবা অন্য পাত্ৰত একোটিকৈ গছপুলি ৰোপণ কৰি লালন পালন কৰিব। গ্ৰীষ্ম বন্ধ খোলাৰ দিনা গছপুলিটো বিদ্যালয়লৈ লৈ আনিব আৰু প্ৰতিদিনে তাৰ যত্ন ল'ব। মানে তোমালোকে ঘৰত ধুনীয়াকৈ এটা এইকেইদিন গছ গাড়িবা আৰু সেই গছপুলিটো গৰমৰ বন্ধৰ পিছত যেতিয়া তোমালোকে বিদ্যালয়লৈ যাবা তেতিয়া গছপুলিটো স্কুলত লৈ গৈ ৰোপণ কৰিবা আৰু গছপুলিটোৰ তোমালোকে চোৱা চিতা কৰিবা। গছপুলিটোৰ তোমালোকে যত্ন কৰিবা।